জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখত কুমৰিক চুৰুং চিলকা আনু ভিডিঅ' চব চিলন অলম অসমৰ জনসাধাৰণে মহতাগাম নাডুং অলুক আন্নাবু বুঢ়াবুঢ়ীমাং অপে মহতাগাম নাডুং যে জুবিন দাক চিনামদক লৈ চিনামদক চুপাক বিতনিকি দিম ন্যায় বিপেনা মাগের তারুণ বিজেপি সরকার দুদাক তাকামস ন্যায় পামায়ে ন্যায় বিমায়েমনা লুতাক মহতাকলাদুং অদক লাগাঙিপা ছিল অদক বিষয় লৈ জুবিন দাক যিতনেকি চিনামদক বিষয় লৈ কাপি কাপিন তথ্যম পাৰুন আৰু কাপা কাপি দিন আৰু বুমাদিল ন্যায় বিয়েন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চুপাক আইদে লুচুতাক যে দিন তারিখ বিলিক দান্না মা বিলিক দান্না লুচুতাক যে অত সময়ত ন্যায় বিয়ে জুয়ামনাবু আইগা নাপাও ke lusudung adamu belum sila kankanopa tanmapam namarung kankanopa apnga video sam kapola je bukka aika napango ke lusutak okkom na lutak di kankanopa monodokla apnga tatpola je kapa miamula mala mangap kama piring sulapa ema duma tinima teneke baguri jabo neki amnangolukka অসমৰ জনসাধাৰণে মহতাগাম নাডুং অদক লাগাঙি পে ন্যায় বিনাম লাগা পা সুপাক দিন তারিখেম বিতাক যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কবুক্কে আগমদান তাৎপলা যে কাংকানপে নলু তারমিলা তাত্তকা কারণ বো কোকম নালু দি আপুরম কাংকানপে ইতিমধ্যে একাংশ রাজনৈতিক দলৰ নেতাকৰ্মীয়ে বিভিন্ন প্ৰতিবাদ মুখৰ কৰিব হৈছে প্ৰতিবাদ চলিলে পৰ্যবেক্ষণ কৰিব হৈছে আপুনি কি চক যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব কলে গান এটা গাব নোৱাৰে জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিল তেনেকুৱা এছাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায় আজি বিশেষকৈ মিয়া সমাজৰ এছাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে কাৰণ জুবিনৰ যদি হুৰ হুৰাই দিয়ে গানটো মনত পেলায় বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায়ৰ কাৰণে থাকি যাব যেনেকৈ ভূপেন হাজৰিকাৰ লগত আছে জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ লগত আছে তেনেকৈ জুবিন গাৰ্গৰ লগতো থাকি যাব ইলেকশ্যনলৈকে ডুপ্লিকেটবিলাক থাকিবই আপুনি ৰখাব গ'লে আৰু তেওঁলোকে বেছিকৈ জুবিনৰ সমৰ্থক হৈ পৰে যদি আপোনালোকে তেওঁ খুদে জুবিনৰ গান এটা গাচোন নাম এটা কচোন একো ক'ব নোৱাৰে স্যাৰ হত্যাৰ যি ইতিমধ্যে কালি এটা ভিডিঅ' আমি পাইছোঁ আপুনি ক্লিক দিছিলে যিটো আচলতে এছআইটি সঠিক ধৰণে আগবাঢ়িছে নেকি এছআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ এছআইটি চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰোঁ যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে এছআইটিৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে পুলিচে কষ্ট কৰি আছে কাৰণ আমি অসমীয়া মানুহবোৰ হ'লো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম